नमो ओम विष्णुपादाय कृष्णप्रेष्ठाय भूतले श्रीमते भक्तिवेदांत स्वामिनिति नामिने नमस्ते सरस्वती देवे गौरवाणी प्रचारिणी निर्विशेष शून्यवादी पाश्चात्यदेशधारिणी जय श्री कृष्ण चैतन्य प्रभु नित्यानंद श्री अद्वैत गदाधर श्रीवासादि गौर भक्तवृंद हरे कृष्णा 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 हरे 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 राम 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 हरे 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 कृष्णा 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 हरे 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 राम राम हरे 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 कृष्णा 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 हरे 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 राम राम हरे 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 कृष्ण আকৌ এবাৰ আপোনালোকৰ সংগ কৰাৰ সুযোগ পাইছোঁ ভগৱানে সুযোগ এটা দিছে हरे कृष्ण जवंच कल्पतरुभ्यश्च कृपा सिन्धुभ्येव च पतितानां पावनेभ्यो वैष्णवेभ्यो तो আজি কোনোবাই নতুনকৈ মালা ল'ব নেকি তুলিকা মালা মাতাজী কৈছে মালা দিব লাগে আজি নতুনকৈ আজি আৰ্মি এনৰোলমেণ্ট হ'ব আজি মহাপ্ৰভুৰ আৰ্মি যোগদান কৰিব আজি প্ৰভুপদৰ আৰ্মিত নতুন কেইজনমানে যোগদান কৰিব জইন হ'ব মালাটো লৈ মানে দামোদৰ মাহত আৰম্ভ কৰিলেতো জব কৰা এইটো বন্ধ নকৰে আৰু এতিয়া সেই চলি থাকিব নেক্সট দামোদৰ মাহলৈকে কৰি থাকিব তাৰপিছত আকৌ পিছত দামোদৰ মাহ ব্ৰত কৰিব আকৌ কৰি থাকিব বন্ধ নহয় আৰু ভাল ভেৰি গুড ভজনো গাইছিলোঁ সুরভি কুঞ্জেতে কি নামের হাত খুলেছে তো এই নামহত্ত মানে হয়েছে নামের হাত যারা বেশি কথা বলবে নাকি বিয়ে শাসনে বসে দেওয়া হবে তখন মজাটা পাবে হ্যাঁ যারা বেশি কথা বলবে ওনাকে বলে বিয়ে শাসনে বসে এখন তুমি বলো আমরা শুনবো হ্যাঁ তখন কি হবে তো সমস্যা হয়ে যাবে হ্যাঁ এটা দূর থেকে দেখতে খুব ভালো লাগে বসলে হাওয়াটা গম পাওয়া যাবে এটা কি টপের সাথে এখন বসা তো নামহত্ত মানে নামের হাত হরে কৃষ্ণ নামের বাজার তো এখানে কি হবে হরিনামের বিক্রি হবে আর কে নাম পাবে নামটা কে কিনতে পারবে মূল্যটা কি লাগবে কি মূল্য দিতে লাগবে হ্যাঁ শ্রদ্ধা মূল্য দিয়ে শুদ্ধ নাম সেই হাতেতে বিকায় বড় সুখের মায়েরা বাচ্চাকে এখন কন্ট্রোল করবে ঘরে হলে ঠিক আছে কারণ মন্দিরে আসলে মাকে ট্রেনিং দিতে হবে বাচ্চাকে প্রভাত বলেছিলেন মা এইভাবে ট্রেনিং দিবে যে বাচ্চা ক্লাসের সময় কোন ডিস্টার্ব করবে না মা তার যে কাজ এগুলি বড় সুখের খবর গায় বড় সুখের খুব ভালো সুখের খবর ভালো খবর দিয়েছি কি খবর সুরভি কুঞ্জেতে নামের হাত খুলেছে নিত্যানন্দ প্রভু নামর বাজার খুলেছে বড় মজার কথা তাই বড় মজার কথা শ্রদ্ধা মূল্য শুদ্ধ নাম সে হাতে বিকায় তো আমি যে নাম পাও ভগৱানৰ প্ৰামাণিক প্ৰতিনিধিৰ হাতেৰে এইটো এই
অপরাধযুক্ত নাম নহয়, অপরাধ মুক্ত নামও নহয়। কি নাম পাওঁ আমি? শুদ্ধ নাম পাওঁ, হয় কি না? এনেই নাম লোৱা আৰু এজন ভক্তৰ মাজৰ পৰা নাম লোৱাৰ মাজত কিবা পাৰ্থক্য আছে কি না? কি পাৰ্থক্য আছে? হা? এনেই নাম লোৱা, আমি যে এইবিলাক ৰেডিঅ' টেলিভিশ্যন মোবাইলত শুনি থাকোঁ না হৰে কৃষ্ণ কীৰ্তন, তাৰ পৰা নাম লৈ কিনে হৰে কৃষ্ণ কীৰ্তন কৰিলোঁ। আৰু ইস্কনৰ নিচিনা সংস্থাৰ পৰা গুৰু শিষ্য পৰম্পৰাৰ নাম ল'লোঁ, নাম গ্ৰহণ কৰি, দুইটাৰ মাজত পাৰ্থক্য কি? অ'কে, মাতাজী কৈছে গুৰুৰ পৰা নাম ল'লে ক্ৰিয়া কৰে। আৰু যদি আমি এইটো মে নেহি মাখন খায়ো এইটো গালে কাম নকৰোঁ। তেনেকৈ বাহিৰৰ বহুত গায়ক আছে না, যিসকলে গায়, তেওঁলোকৰ মুখৰ পৰা যে হৰিনাম ওলাই সেইটো কাম কৰিব কি নকৰিব? আৰু যদি নকৰে, কিয় নকৰে? কওক, কোনে ক'ব? মাতে যে এইটো কৈছে ক্ৰিয়া কৰিব, ঠিক আছে, সেইটো ল'লে কিয় ক্ৰিয়া নকৰে? বহুত গায়কবিলাক আছে না, ধুনীয়া সুৰ দি কেনে গায় না। সেইটো ঠিক আছে, শুদ্ধ ভক্ত হ'ব লাগিব। শুদ্ধ নহ'লে তেওঁৰ নামটোতো চব কৃষ্ণই নাম না। ভক্ত হওক নহওক কি বেলেগ কথা, সেইটো কৃষ্ণই কৈছে না। ঠিক আছে, কিন্তু নামটোতো ঠিক আছে না। কিন্তু শুদ্ধ ভক্তই কৈছে, সিও কৃষ্ণ কৈছে, আৰু এজনে এক পাক খাই লৈ কেনে সিও কৃষ্ণ কৈছে। বেটেই ডিফাৰেঞ্চ, এইটো কৰি কেনে কৃষ্ণ বুলি কৈছে। কি কৃষ্ণই কৈছে না, হয় কি না? কেনা নামাক্ষর বতুরায় নামক ভুনয়, কি বলছে? নামাক্ষর বতুরায় নামক ভুনয়, নামের অক্ষরগুলি বার হচ্ছে, নাম নয়। তো মানে কৃষ্ণ 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 এরকম বাইরে হচ্ছে, দেখুন মানে কৃষ্ণ সেখানে নেই। নাম মানে হচ্ছে শুদ্ধ নাম। শুদ্ধ ভক্ত কেন লাগে? শুদ্ধ ভক্ত যে নাম যখন বলবে, শুদ্ধ ভক্ত যে নাম উচ্চারণ করবে, তার নামটা হচ্ছে শুদ্ধ নাম। শুদ্ধ নাম আর এই নামের মাজত পার্থক্য কি? শুদ্ধ নামত কি আছে আৰু এই সাধাৰণ কোৱা নামৰ মাজত কি আছে? কিহৰ কাৰণে শুদ্ধ নাম বুলি কয়? এইটো কিহৰ কাৰণে অশুদ্ধ কেনেকৈ হৈ গ'ল? How the name recited by materialistic person is contaminated and the name pronounced by pure devotee is pure name. কিহৰ কাৰণে? এটা কৈছে অবৈষ্ণৱ মুখত শুনিব নালাগে কৈছে। সেইটো শুনিলে একদম সাপৰ গাখীৰে সাপে খাই এৰি থৈ যোৱা গাখীৰৰ নিচিনা। তো এই যে যেতিয়া এজন ভৌতিকবাদী মানুহে, জড়জাগতিক মানুহে, যি ভক্ত হোৱা নাই, তেওঁ যেতিয়া নাম উচ্চাৰণ কৰে তেতিয়া কি হয়? তে নামটো কৈ ঠিকে, কিন্তু সেই ভগৱানৰ প্ৰীতিবিধানৰ কাৰণে এই কামবিলাক কৰাৰ ইচ্ছা নাথাকে। নামটো কৈছে, কিন্তু সি মানে তাৰ জড়জাগতিক ইচ্ছা বহুত আছে, সেইকাৰণে শুদ্ধ নহয়। কিন্তু যে শুদ্ধ ভক্তই যেতিয়া কৃষ্ণ বুলি কয়, তেওঁৰ জীৱনত কৃষ্ণৰ বাহিৰে একো নাই আৰু দ্বিতীয় এটা বিজনেছ নাই, অনলি ওৱান বিজনেছ, ব্যৱসায়াত্মিকা বুদ্ধি এক কুৰু নন্দনা। ভাগৱত গীতা 2.42 या 41, 42 और 43। व्यवसायत्मिका बुद्धि एक कुरु नंदना भूशाखय अनन्तस्य बुद्धयो अव्यवसायिनाम। যিবিলাকৰ ওৱান হু ইজ ৰেজলিউট ইন কৃষ্ণ কনচিয়াছনেছ, যিসকলৰ কৃষ্ণ ভৱানামৃতত বুদ্ধিটো একদম স্থিৰ হৈ গৈছে, অচল হৈ গৈছে, তো তেওঁৰ এটাই চিন্তা, ব্যৱসায় এক কুৰু নন্দনা, অকল কৃষ্ণৰ কথাই চিন্তা কৰে, কেনেকৈ কৃষ্ণৰ প্ৰীতিবিধান কৰিব পাৰে। অন্য অভিলাষিতা শূন্যম, তেওঁৰ বেলেগ অভিলাষাই নাই, সেইকাৰণে তেওঁৰ নামটো ইমান পাৱাৰ আছে। তেওঁৰ নামটো কি আছে? শক্তি আছে। আমাৰ নামবিলাকত কি হয়? বহুত কিবা থাকে না, ইমান শক্তি নাই, হয় কি না? প্ৰহ্লাদ মহাৰাজে কৃষ্ণ কৈছে, কৃষ্ণই সিহঁতক বচাইছে।
আমি কৃষ্ণ ক'লে আহিব দৌৰ মাৰি হা নৃসিংহদেৱটো লাষ্টতে আহিছিলে হয় কি না যেতিয়া দেউতাই মাৰিব ওলাইছিলে পুলিচ ইয়াতে এই স্তম্ভটোত তোমাৰ ভগৱান আছে কৈছে তাতেও আছে নেকি কৈছে তাৰ আগতেতো অহা নাছিল তাৰ আগতেতো যেতিয়া বিষ খুৱাইছে সাপৰ মাজত পেলাই দিছে হাতীৰ ভৰিৰ তলত পেলাই দিছে পানীত পেলাই দিছে জুইৰ মাজত পেলাইছে সাগৰত পেলাই দিছে শিল বান্ধি কিনে পানীৰ তলত পেলাই দিছে তো তেতিয়াতো নৃসিংহদেৱ অহা নাই নহয় তেতিয়া কোনে বচাইছে হা ভগৱানে বচাইছে নামে বচাইছে যেতিয়া পাহাৰৰ পৰা পেলাই দিছে তেতিয়া আৰু প্ৰহ্লাদ মহাৰাজৰ মুখৰ পৰা বাবা গো এনেকৈ কোৱা নাই মা গো তেতিয়া কি কৈছে তেতিয়া কৃষ্ণ যে বিষ খাব দিছে তেতিয়াও কৃষ্ণ হাতীৰ তলত পেলাইছে তেতিয়াও কৃষ্ণ হৰিদাস ঠাকুৰক যেতিয়া 22 বছৰত পিটি আছে তেতিয়াও কি কৈছে কৃষ্ণই কৈ আছে আমার এখন মাথাটো বিষ হলে আজকে কিছু করতে পারছি না একদম ব্যথা ভোক লাগলে কিছু খিদা লাগছে রে আজকে ভালো তো হচ্ছে না খিদা রে একাদশী ব্রতটা কেন বারবার আসতে লাগে মাসে একবার না দুইবার করে বিপদ ইস্কনে গেলে বিপদ না গেলে বিপদ সামলা আমার জ্বালা রে দুইবার খাব নাপালে নাম শেষ কি নাম করো একটু ভগবানে জানে আমার কি নাম একটু কৃষ্ণই জানে যদি গৈ আছিলে ৰাস্তাৰে গৈ আছিলে কোনোবাই ৰছী এডাল টান মাৰিলে মাগো আরে সাপ নহয় রে বাবা এটা রশি একটা কি যে আমার হব না নাম উড়ি যায় একদম কি বাদ দেখে বলে নাম কে বলে হ্যাঁ সেই কাৰণে নামটো যাৰ তাৰ পৰা ল'লে কাম নহব হয় কি না মই যাৰ পৰা নাম লওঁ তাৰে যদি মাগো বাবাগো ওলাই থাকে তাৰ পৰা নাম ওলালে মোৰ মুখৰ সেইটোৱে ওলাব মাগো বাবাগো ওলাব সেইকাৰণে এনেকুৱা ব্যক্তিৰ পৰা নাম ল'ব যাৰ বিপদৰ সময়তো সকলো সময়তে এই হৰে কৃষ্ণ 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 হৰে 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 ৰাম 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 হৰে মই মায়াপুৰত এবাৰ ব্ৰহ্মচাৰী আশ্ৰমত আছিলোঁ শুই আছিলোঁ দেই তো মানে মই শুই আছোঁ তেতিয়া এজন গৃহস্থ ভক্ত বাংলাদেশৰ তেওঁ কি কৰিছে তাতেই শুইছে মই ভাবিছোঁ কি গৃহস্থ মানুহ ইমান সাহসৰে ব্ৰহ্মচাৰী আশ্ৰমত শুই আছে মানে মনে মনে ভাবিছোঁ এই পতিত এইবিলাক গৃহস্থ মানে কি সেই একদম এইবিলাক পতিত মানুহবিলাক ব্ৰহ্মচাৰী আশ্ৰমত খাবলৈ সাহস কৰিছে এনেকৈ মই মনে মনে ভাবি আছোঁ মোৰ ওচৰতে শুই আছে ভক্তজন খুব চিম্পুল হয় ৰাতি শুই আছোঁ ৰাতি টোপনি মাৰি আছোঁ ৰাতি দেখিলোঁ কোনোবাই জপ কৰি আছে মই উঠিছোঁ কোনে জপ কৰি আছে ৰাতি তাৰপিছত দেখিছোঁ সেই ভক্তজন সি টোপনি মাৰি আছে আৰু টোপনিত কি কৰি আছে হৰে কৃষ্ণ জপ কৰি আছে টোপনি হৰে কৃষ্ণ 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 হৰে 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 ৰাম 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 মই একদম কৃষ্ণই মানে মোৰ অহংকাৰৰ বেলুনটো লগে লগে ফুচ কৰি দিছে সেইকাৰণে ইমান এলিভেটেড ডিভোটি মানে গৃহস্থ ভক্ত আৰু সি কি টোপনিটো হৰে কৃষ্ণ গৈ থাকে হা শ্ৰীমন্ত শংকৰদেৱৰ এজন শিষ্য এজন আছিলে তেওঁ কি কৰে শুই থাকিলেও হৰে ৰাম নাম কৈ থাকে তো বাকী ভক্তবিলাকে কৈছে শংকৰদেৱক কৈছে ই মানে এইটো নাটক কৰে তেতিয়াহে সি বেছি আদৰ পাব সন্মান পাব সেইকাৰণে সি কি কৰে আমি আহিলে গম পায়হি সেইকাৰণে সি ৰাম নাম লোৱাৰ নাটক কৰে এনেকৈ কৈছে গুৰুদেৱেতো গম পায় কোনে সঁচাকৈ লৈছে কোনে মিছাকৈ লৈছে তো তেওঁ যে মিছাকৈ ৰাম নাম লোৱা নাই সেইকাৰণে প্ৰমাণ কৰিবৰ কাৰণে এদিন গুৰুদেৱ সি শুই থাকোঁতে শিষ্যজন গুৰুদেৱ নিজে তেওঁৰ ৰুমত গৈছে আৰু যদি মানুহ মিছাকৈ যদি কৈ থাকে তেতিয়া সি গম পাব গুৰুদেৱ আহিছে জাপ মাৰি উঠিব বিচনাৰ পৰা গুৰুদেৱ গ'ল সি ক'বই নোৱাৰে সি ৰাম নাম জপেই কৰি থাকিলে তাৰপিছত পিছদিনাখন তেওঁ সকলোকে ক'লে চোৱা সি যদি মিছাকৈ কৰিলেহেঁতেন মই গ'লে গম পালেহেঁতেন বন্ধ হৈ গ'লহেঁতেন সেইকাৰণে তেনেকুৱা একান্ত ভক্ত কিছুমান আছে যিসকলে নামৰ প্ৰতি ইমান আশ্ৰয় লৈছে কি কয় শ্ৰীমন্ত শংকৰদেৱৰ এজন জোৱাই আছিলে জোৱাইৰ নাম আছিলে কি আছিলে
শ্ৰীমন্ত শংকৰদেৱৰ জোঁৱাৰীৰ নাম কি আছিলে কোনে জানে শংকৰদেৱক জানে না শ্ৰীমন্ত শংকৰদেৱ অসমত বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰিছিলে তেওঁৰ জোঁৱাৰীৰ নাম আছিলে হৰিদাস তেওঁৰ জোঁৱাৰীৰ নাম আছিলে হৰিদাস তো সেই সময়ত আহোম ৰজা আছিলে আহোম ৰাজ আছিলে তো কি কৰিলে মাধৱদেৱ আৰু হৰিদাসক ধৰিলে ৰজাই ধৰি কেনে ইহঁতক ৰাখিছে তাৰপিছত কৈছে ইহঁতক ফুলত দিব লাগিব কি কৰিব লাগিব ফুলত দিব ফুল মানে গম পাইছে লোহাৰ এনেকৈ ৰথ থাকে ওপৰত জোঙা থাকে তাতে দি কেনে মাৰিব তাৰপিছত কৈছে ৰজাই খবৰ কৈছে ইহঁতক যে মাৰিম ইহঁতৰ কাৰণে কান্দিব কোনোবা আছে কি নাই এনেকৈ কৈছে তাৰপিছত কৈছে মাধৱদেৱ বোলে ব্ৰহ্মচাৰী তাৰ কান্দিবলৈ কোনো নাই তাক এৰি দিয়ে বুলি কৈছে মাধৱদেৱ ব্ৰহ্মচাৰী আছিলে নৈষ্ঠিক ব্ৰহ্মচাৰী তেওঁ বিয়া বাৰু কৰা নাছিলে তো ৰজাই কি ক'লে আহোম ৰজাই কি ক'লে তাক ফুলত দিব নালাগে কেলে সি যদি মৰে তাৰ কান্দিবৰ কাৰণে কোনেও নাই তাক ফুলত দিব নালাগে ইয়াক দে বোলে এক ফুলতে এক ফুলত দিলে কান্দিবৰ কাৰণে বহুত আছে ঘৰত পত্নী ল'ৰা ছোৱালী কান্দিব শ্বশুৰ শাশুড়ী কান্দিব তাৰপিছত হৰিদাসক তেতিয়া জোঁৱাইক ফুলত দিব আৰু তেওঁ কি কৰিছে নিৰন্তৰ কি ৰাম নাম জপ কৰিছে কৃষ্ণ নাম জপ কৰিছে কণ্টিনিউৱাছ আৰু যেতিয়া চাওদাঙে তেওঁৰ ডিঙিটো কাটি পেলাইছে ঠাচ কৰি তেওঁৰ ডিঙিটো গৈ মাধৱদেৱৰ চৰণত পৰিছে আৰু তেতিয়ালৈকে ৰাম নাম জপ কৰি আছে তো সেইবিলাকে ভকত যেতিয়া তলৰে গল কাটি দিলে তেতিয়ালৈকে ৰাম নাম কৰি আছে আমাৰতো তলৰ ওলোৱা দেখা পালে এই ভগৱান কিয় সোমাইছিলোঁ মই সংস্থাটোত মৰি গ'লোঁ ৰে ৰাম কৈ সিহঁতেতো মোক ঠগালে বোলে কৈছিলে ৰাম নাম ল'লে কৃষ্ণ নাম ল'লে চব অমংগল সেইটো মোৰ মৃত্যু মাতি আনিলে বোলে ভক্তক যদি পালোহেঁতেন যিজনে মোক জপ মালে তাক এতিয়া এনেকুৱা পিটন দিলোঁ হয় মই তো আমি সদায় মেটেৰিয়েল কেলকুলেশ্যন কৰোঁ তো প্ৰভুপাতে একেবাৰে ভক্তই কৈছে স্বামীজী আপোনালোকে হৰে কৃষ্ণ জপ কৰে আপোনাৰ হৰে কৃষ্ণ জপ করেন আমি হরে কৃষ্ণ করি না আমার অন্য কিছু জপ করি আমি ম্যাঙ্গো জপ করি না প্রভুপাদে ইমান কৈছে আমি হরে কৃষ্ণ জপ করি না আমি আম জপ করি না কৈছে প্রভুপাদে কৈছে দ্যাটস গুড ফাইন ইউ chant ram mango when you feel tired then chant Hare Krishna কি কৈছে গম পাইছে কৈছে তুমি আম জপ করো আম জপ করে যখন তুমি ক্লান্ত হয়ে যাবা তখন হরে কৃষ্ণ জপ করবে হ্যাঁ আম করে থাকলে ক্লান্ত হয়ে যাবে না আমার খাওয়া আম লাগবে আমের টেস্ট লাগবে আম করে থাকলে মুখে এমন লাগবে আম খুব মিষ্টি রে আমটা খুব ভালো লাগছে আম আমের মিষ্টি লাগবে তো বলছে তখন যখন ক্লান্ত হয়ে যাবে তখন কি করবা তখন হরে কৃষ্ণ জপ করো সেই জন্য এই হরে কৃষ্ণ নাম গোলকেরও প্রেমধন হরিনাম সংকীর্তন তো কৈছে যিসকল ভগতৰ শুদ্ধ ভক্তই নাম লোৱা আৰু আমাৰ নাম লোৱাৰ মাজত কি পাৰ্থক্য আছে তো শুদ্ধ ভক্তই যেতিয়া নাম লয় তেওঁ কি অনুভৱ কৰে যে এখন জিভা পৰ্যাপ্ত নহয় ওৱান টাং ইজ নট সাফিচিয়েণ্ট তেওঁ কি ভাবে হে ভগৱান তুমি কিয় এখন জিভা দিলা মোক তো লাখ জিভা লাগে হৰিনামটো ইমান মিঠা ইমান মধু ইমান মিষ্টি এই হরিনাম এক জীব দিয়ে এইটাকে আস্বাদন করা যায় না তুমি আমাকে কেন এখন জিভা দিয়েছো আমাকে অনেক জিভা লাগে এরকম মনে করে আর যখন কানে প্রবেশ করে নামটা তখন তিনি কি ভাবে হে ভগবান তুমি কি সৃষ্টি করেছো একটা কান দিয়েছো কি একটা কান দিয়ে কি হরিনাম শোনা যায় এরকম কমপ্লেন করে আমাকে কি কয়টা কান লাগে লাখ লাখ কান লাগে তখনই হরিনামে এই মিষ্টিটা আমরা আস্বাদন করতে পারবো তুন্দে তন্দবনি রতিং বিতনুতে তন্দাবল্লব্ধয়ে कर्णकूरकरं विनिघतेते कर्ण अर्बुद्धे स्पृहं
चेतः प्रांगण संगिनी विजयते सर्वेन्द्रियाणां कृतां न जाने जनिता कियद्भिर अमृते कृष्णे वर्णिदै তেনেকে শ্ৰী কৃষ্ণদাস কবিৰাজ গোস্বামী কৈছে এইটো চৈতন্য চৰিতামৃতত লিখিছে শ্ৰী ৰূপ গোস্বামী লিখিছে কৃষ্ণ নামৰ গুণগান কৰি কেনে কৈছে তুন্দে তন্দবিনী যেতিয়া মোৰ মুখত নাম কৃষ্ণ নাম উচ্চাৰিত হয় নৃত্য কৰিবলৈ আৰম্ভ কৰে as soon as I chant the holy name Radha Krishna started dancing on the tongue শুদ্ধ ভক্তে যেতিয়া কৃষ্ণ নাম লয় তে রাধা কৃষ্ণ জীবন নৃত্য কৰি থাকে ডান্সিং কৰি থাকে আর আমি নাম ললে হরে কৃষ্ণ হরি বল প্রভু আপনি টোপনি মাৰিছে নাই মই একদম ভাৱৰ লেভেলত গুচি গৈছিল একদম মই মানে লীলাত প্ৰৱেশ কৰিছিলোঁ সবেই গম পায় কি লীলা প্ৰৱেশ কৰিছে ই টোপনি মাৰিছে ই কৈ লীলাত গৈছে এজন ব্ৰহ্মচাৰী ভক্ত প্ৰথমবাৰ মন্দিৰত আহিছে ব্ৰহ্মচাৰী হোৱা নাই মন্দিৰত আহিছে মই কৰ্ণাটকত জংগল ফাৰ্ম কমিউনিটিত আছিলোঁ ভক্তবিলাকে জব কৰিলেতো টোপনি মাৰে আপোনালোকে নামাৰে বোলে শুদ্ধ ভক্তবিলাক বহি আছে কাৰ্পেটৰ ভক্তবিলাক অপৰাধ হৈ যাব নহ'লে তো সি প্ৰথম সি ভাবিছে যে টোপনি মাৰে সি কি ভাবে ভক্তবিলাকে এইবিলাকতো সমাধি স্তৰত গুচি গৈছে কি ভাবে আমাৰ ভক্তবিলাকে এইটো সমাধিত ডিষ্টাৰ্ব দিব নালাগে এনেকৈ ভাবে তো সি নিজে জইন কৰিলে আশ্ৰম এতিয়া সি যেতিয়া জব কৰে সিটো নিজে সমাধিত গুচি যায় সি গম পাইছে এইটো সমাধি নহয় ৰে এইটো টোপনি মাৰি থাকে যখন উনি দেখেছিলেন প্রথম তিনি ভেবেছিলেন কি ভক্তরা এখন সমাধিগ্রস্ত হয়ে গেছে যখন তিনি স্বয়ং ব্রহ্মচারী আশ্রম জয়েন করলেন তো ইনি মালা জপ করে এখন তিনি স্বয়ং সমাধিতে গুছি যায় চলে যায় তখন বলি সমাধি না এটা তো ঘুম মারছে এখানে শুদ্ধ ভক্ত কেতিয়াও টোপনি নামাৰে অৰ্জুনে বোলে টোপনি নামাৰিছিলে অৰ্জুনে যে শুই থাকে না অৰ্জুনে যেতিয়া উশাহটো ওলাই না তেতিয়া কৃষ্ণ 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 উশাহটো ওলালেও কৃষ্ণ কয় উশাহটো ভিতৰত গ'লেও কৃষ্ণ কয় সেইকাৰণে অৰ্জুনৰ নাম এটা আছিলে গুড়াকেশ কি নাম আছিলে গুড়াকেশ যি নিদ্ৰাক জয় কৰিছে যি অজ্ঞানক জয় কৰিছে সেইবিলাক যে শুদ্ধ ভক্ত তো প্ৰভুপাদে কিমান ঘণ্টা শুইছিলে জেনেৰেলি 2 ঘণ্টা কেতিয়াবা সেই 2 ঘণ্টাও নুশুৱে জেনেৰেলি 2 ঘণ্টা শুৱে কেতিয়াবা সেই 2 ঘণ্টাও নুশুৱে গোস্বামীবিলাকে কিমান ঘণ্টা শুইছিলে তেখেতে একেলগে নিদ্ৰাহাৰ বিহাৰ কাদি বিজিত অত্যন্ত দিনচয় নিদ্ৰা আহাৰ বিহাৰ আদিকো এই যে আমাৰ জীৱনবিলাক সমস্যা আছে না আহাৰ নিদ্ৰা সব সেইবিলাক সমস্যাই নাই গোস্বামীবিলাকৰ সৰল গোস্বামী শিশ গোস্বামী নাই ৰঘুনাথ দাস গোস্বামী 3 দিনৰ মূৰত অকণমান বাটাৰ মিল্ক দহি মন্থন কৰিলে যে বাটাৰ পানী ওলাই না সেই পানীটো অকণমান খায় 3 দিনৰ মূৰত সিমানেই খায় আৰু তাৰপিছত নাখায় তাৰপিছতো ভাবে মই ইমান ইন্দ্ৰ ভোগ কৰি আছোঁ এনেকৈ কমপ্লেইন কৰি নিজকে নিন্দা কৰে 3 দিনৰ মূৰত অকণ বাটাৰ মিল্ক খাই কেনে কি কয় ইছৰাম মই বহুত ভোগী মানুহ দেই আমাৰ খোৱা দেখা পালেতো মোৰ চাগে বাগৰি পৰিব যদি ৰঘুনাথ দাসে আমাৰ খোৱা দেখা পায় খুব সেইটো ভগৱানৰ থালি নে এইটো ভক্তৰ থালি এনেকৈ সজাই ল'ব যেতিয়া জগন্নাথক ভোগ লাগে ভাবে যিমানটা জগন্নাথ থাকে সিমানটা মোৰ প্লেটতো আহিব লাগিব Krishna will be sometimes confused. Dear my devotees or I am their devotees. আমি ওনাদের ভক্ত না উনি আমাদের ভক্ত এখানে এইবিলাক হরিনাম বস্তুতে মিছা নহয় কিন্তু আমি ভালকে কৰা নাই সেইকাৰণে ক্ৰিয়া কৰা নাই শঙ্খপূর্বক নাম গাননতিভি কালাবসানি কৃত শঙ্খপূর্বক নাম গাননতিভি ভগৱানক যে প্ৰণাম কৰিব হেতুৰ সংখ্যাপূৰ্বক থাকে আৰু নাম সেইকাৰণে মিনিমাম নাম এটা থাকে এনেকুৱা নহয় যে সেইকাৰণে মালালৈ যে জপ কৰে তেতিয়াহ'লে গম পোৱা যায় কিমান নাম কৰিলোঁ সেইকাৰণে মালালৈ জপ কৰা নিয়ম
নহ'লে এনেই জপ কৰে মানুহক জপ কৰিব ক'লে কয় আমরাতো সব সময় নামেই কৰি থাকে এনেকৈ ঠিক আছে ভাল মহান ভক্ত হৰে কৃষ্ণ প্ৰণাম প্ৰণাম কিন্তু আমাৰ আচাৰ্যবিলাকে কেনেকৈ কৈছে মালা লৈ কেনে কৰিব সংখ্যাপূৰ্বক তেতিয়াহে গম পাব কিমানটা কৰিলে এনেই নাম কৰিলে এটাও হ'ব পাৰে 10টাও হ'ব পাৰে 100টা মই ভাবিম যে 1000টা নাম ললো কাউন্টিং কৰিলে কেইটা ওলাব 11টা হয় না মনেতো আমাক সদায় বেছি বেছিকৈ কয় তো এইকাৰণে আৰু সেইকাৰণে কৈছে যিটো শুদ্ধ ভক্তৰ নাম লয় তুন্দে তাণ্ডবিনী ৰতিং বিতনুতে তুন্দা অৱলীলব্ধে সি কয় বহুত জিভা লাগে আৰু কৈছে কৰ্ণ কুৰে কৰম্বিনী ঘাতয়তে কৰ্ণ অৰ্বুদেব্য স্পৃহম যে কাণত যেতিয়া নামটো এবাৰ কৃষ্ণ কোৱাৰ লাগে যেতিয়া আহি কিনে কাণত সোমাই প্ৰৱেশ কৰে ভক্ত কি ক'লে বাহ প্ৰভু কি নাম আপোনাৰ নামত ইমান মিষ্টি ন জানি জনিতা কিয় ভিৰ অমৃতেই কৃষ্ণ নামৰ ভিতৰত কিমান অমৃত আছে মই নিজে নাজানো न जाने जनिता कियद्भिर अमृते कृष्णे वर्णद्वै कृष्ण वर्ण दुटा कृष्ण এই দুটা বৰ্ণ অক্ষৰ কিমান যে অমৃত আছে মই নাজানো ওকে চেতঃ প্ৰাঙ্গণ সংগিনী চেতঃ প্ৰাঙ্গণ মানে কি চিত্ত আমাৰ হৃদয় আমাৰ ঘৰৰ আংগন থাকে না চোতাল বুলি কয় না কৰিডৰ বুলি কয় যে তেনেকৈ হৃদয়ৰ আংগনত যেতিয়া নামটো নাম কৰিব কাণত প্ৰৱেশ কৰিব কৰি কিনে হৃদয়ত যাব তেতিয়াহ'লে তাতে গৈ যে নাম যেতিয়া প্ৰৱেশ কৰিব তেতিয়াহ'লে সৰ্ব ইন্দ্ৰিয়ানাম কৃতম তে ইন্দ্ৰিয়বিলাকে তাৰ কামবিলাক বন্ধ হৈ যায় তাৰ আগৰ যিমানবিলাক এক্টিভিটি আছিলে সেইবিলাক বন্ধ হৈ যায় কৰিব নোৱাৰে আৰু হি ইজ হেল্পলেছ আৱাৰ সেন্সেছ বিকাম ইনাৰ্ট নিষ্ক্ৰিয় হৈ যায় তো নামটো ভালকে কৰিব লাগে এই ফাংফুঙীয়া নাম কৰিলে নহ'ব হৰে কৃষ্ণ 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 হৰে হৰে হৰি বল প্ৰভু ভালে আছে তো হৰে কৃষ্ণ 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 কি মাতাজি আছে কি বানাচ্ছ হরে কৃষ্ণ ভালো করে বানাবা হরি বল হরে কৃষ্ণ 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 বাবা তুমি কি করছো হরে কৃষ্ণ এই চলে ভালো পড়াশোনা করছো কিনা ভালো করে পড়া হরে কৃষ্ণ আরে শুনছো না এই টেপের জল পড়ছে তে বন্ধ করে দে তা বন্ধ করো তোমরা কিছু শুনো না হরে কৃষ্ণ তাড়াতাড়ি করো রে বসে যেতে লাগবে হরে কৃষ্ণ কৃষ্ণ তো এইরকম করলে তো আর কি এরকম তো ইট while you eat play while you play sleep while you sleep chant while you chant বাইরের জগতে মানুষে বলে যখন খেলা করবে তখন খেলা করবে যখন পড়াশোনা করবে তখন পড়াশোনা করবে যখন খাবে তখন খাবে তো সেরকম আমরা বলি যখন জব করবে তখন জব করবে যখন ঘুমাবে ঘুমাও তো এরকম করলে চেত প্রাঙ্গণ সঙ্গিনী বিজয়তে সর্ব ইন্দ্রিয়ানাম কিতাম তো এই কারণে এই জগতত সৃষ্টি হয়েছে ভাগৱতত লিখা আছে কেনেকৈ সৃষ্টি হয়েছে শব্দৰ পৰা সৃষ্টি হয়েছে ফ্ৰম সাউন্ড কনফাৰ্ম কৰি দিছে মই কোৱাৰ আগতে সি ঠাপ কৰিছে এই জগতৰ কথা থেকে সৃষ্টি হয়েছে ফ্ৰম সাউন্ড বিশ্বাস হয় না এরকম লেখা আছে মানে সূক্ষ্ম থেকে স্থূল from subtle to gross that is a system how this material universe is created from subtle to gross শব্দৰ পৰা কি আহিব আকাশ তাৰ পিছত কি আহিব বায়ু তাৰ পিছত কি আহিব জল তাৰ পিছত কি আহিব অগ্নি তাৰ পিছত কি আহিব পৃথিৱী আৰু যেতিয়া ওয়াইন্ড আপ হ'ব তেতিয়া পৃথিৱী জলৰ ভিতৰত প্ৰবিষ্ট হ'ব জল বায়ু আকাশ কোথায় শব্দ গিয়ে মহত্তত্ব থেকে মহাবিষ্ণুর শরীরে আর মহাবিষ্ণু গিয়ে কৃষ্ণের শরীরে এইভাবে সৃষ্টি হয় এবং প্রলয় এইভাবে ভাগৱতে বৰ্ণনা কৰা হৈছে সেইকাৰণে কৈছে যেহেতু শব্দৰ পৰা সৃষ্টি হয় এই সংসাৰৰ সৃষ্টি হৈছে It is if we want to dismantle this creation
আমি যেতিয়া এই ভৌতিক বন্ধনটো শব্দৰ পৰা আমাৰ বন্ধনটো সৃষ্টি হৈছে যেনেকৈ কলেজত যায় বা স্কুলত যায় এজন ল'ৰাই ছোৱালী এজনী দেখা পালে হাই ছোৱালীজনীও ক'লে হাই বন্ধনটো ক'ৰ পৰা আৰম্ভ হ'ল শব্দৰ পৰা তাৰপিছত সিহঁতে এতিয়া এজন নাথাকিলে থাকিব নোৱাৰে তাৰপিছত সংসাৰ কৰিলে তাৰপিছত আকৌ ল'ৰা ছোৱালী হ'ল ফলৰূপে পুত্ৰ কন্যা ডালো ভাঙি পৰে হৰে কৃষ্ণ তেনেকৈ সংসাৰটো বাঢ়ি থাকে তাৰপিছত সিহঁতৰ ল'ৰা ছোৱালী হয় আকৌ সিহঁতৰ ল'ৰা ছোৱালী বিয়া কৰি দিয়ে আকৌ নাতিপুতি হয় আকৌ নাতিপুতিৰ বিয়া পাতি দিয়ে এনেকৈ সংসাৰটো বাঢ়ি থাকে আৰম্ভণি ক'ৰ পৰা হৈছিলে হাই আজিকালিৰ ভাষাত হাই আৰু কেতিয়াবা এনেকৈ তিতাকৈ কথা এটা কৈ দিব গাত লাগাকৈ চব এৰি থৈ গুচি যাব হৰে কৃষ্ণ হয় কি না আৰু এটা শব্দৰ পৰা আৰম্ভ হৈছিলে আৰু কেতিয়াবা এনেকুৱা এটা কথা কৈ দিব নহয় আৰু চেছ যিমান আসক্তি আছিলে চব খতম তাৰপিছত ভক্তক লগ পালে ক'ব প্ৰভু ময়ো আহি যাম মন্দিৰত মোৰ কাৰণে এখন বিচনা ঠিক কৰিবা এনেকুৱা মোৰতো কি হ'ল মাতাজী কিবা ক'লে নেকি নাই একো কোৱা নাই মৰমে ভালকৈ কৈছে হ'লেও কিমানেই ঘৰত থাকিম আৰু তো শব্দই শেষ কৰি আমি এজন মানুহক আমি ভালকৈ গুণগান কৰি সি বহুত আনন্দিত হ'ব আৰু বেয়াকৈ কিবা এটা বেয়াকৈ ছুইচাইড কৰিব পাৰে আত্মহত্যা কৰিব পাৰে শব্দৰ বহুত শক্তি আছে কিছুমান ব্ৰিজ দলং আছে যেতিয়া আৰ্মি পেৰেড কৰে আৰ্মিবিলাকে এটা ছিকুৱেঞ্চত পেৰেড কৰেতো তাৰ কাৰণে এটা শব্দ উৎপত্তি হয় এটা ভাইব্ৰেশ্যন উৎপত্তি হয় আৰু সেই ভাইব্ৰেশ্যন আৰু দলঙৰ যিটো ভাইব্ৰেশ্যন দুইটা যে একে হৈ যায় তেতিয়া বেছি জোৰকৈ কঁপিবলৈ আৰম্ভ কৰে তাৰ ফলত দলংখন ভাঙি পৰে সেইটোকে ৰিজনেঞ্চ বুলি কয় ছায়েন্সৰ ভাষাত যেতিয়া দুয়োটা ছাইন ভাইব্ৰেশ্যন একে হৈ যাব তেতিয়া হঠাতে তাৰ ভাইব্ৰেশ্যন ইমান দুলিবলৈ আৰম্ভ কৰে দলঙেই ভাঙি যায় বিকজ অফ ছাউণ্ড ভাইব্ৰেশ্যন শব্দটো ইমান শক্তিশালী এইটো ছায়েন্সৰ ভাষাত কৈছোঁ সকলোৱে সেইটো বুজি পোৱা নাই তো সেইকাৰণে শব্দটো আৰু যিসকল ক্ৰাইমছ কৰে অপৰাধ কৰে আজিকালি তেওঁলোক কেনেকৈ পানিছমেণ্ট কৰে তেওঁলোকক পানিছমেণ্ট কৰিবৰ কাৰণে বহুত বেয়াকৈ সিহঁতে গালি চালি পাৰে ইমান সিহঁতে টাইম ছেডিউল ভাঙি দিয়ে আৰু বহুত বেয়াকৈ গালি পাৰে আৰু ইমান গালি খাই সিহঁতে বেচেৰা উপায় নাপায় লাষ্টত চব যি আছে চব কৈ দিয়ে আৰু গালি নাপাৰিব বোলে বছ আৰু বছ কৈ দিওঁ চব কৈ দিওঁ সেইকাৰণে শব্দ বস্তুটো বহুত পাৱাৰফুল শক্তিশালী হয় সেইকাৰণে যেনেকৈ ভৌতিক জগত সৃষ্টি হৈছে শব্দৰ পৰা ঠিক তেনেকৈ এই ভৌতিক সংসাৰৰ বন্ধনৰ পৰা ওলাবৰ কাৰণে আমাক আৰু এটা শব্দ লাগিব এই শব্দৰ মাধ্যমেৰে আমি সংসাৰ বন্ধনৰ পৰা ওলাব পাৰিম নহ'লে ওলাব নোৱাৰোঁ আৰু সেই শব্দটোৱেই হৈছে ভগৱানৰ নাম হৰে কৃষ্ণ 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 হৰে 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 ৰাম वेदांत सूत्र कैसे अनवृत्ति शब्दात् ओम अनवृत्ति शब्दात् এনেকৈ লিখা আছে তো শব্দৰ মাধ্যমতে কি হ'ব পাৰে এই সংসাৰ পাই ওলাব পাৰে এনেকৈ ভগৱানৰ নামৰ বহুত গুণগান কৰা হৈছে সেইবিলাক শাস্ত্ৰত বৰ্ণনা কৰা হৈছে আৰু আজি আমাৰ সংস্থাৰ ভিতৰত আমাৰ যে আগতে আমি কোনো ধুতি কুৰ্তা পিন্ধা নাছিলোঁ আমি আগতে কোনো মস্তক মুণ্ডন কৰা নাছিলোঁ কোনো তিলক কৰা নাছিলোঁ হয়তো বহুতে কণ্ঠীমালা পিন্ধিছিলে কিন্তু এনেই পিন্ধিছিলে সেইটো এনেই সকলোৱে পিন্ধে কিন্তু আগতে কণ্ঠীমালা পিন্ধা এতিয়া পিন্ধাৰ মাজত বহুত পাৰ্থক্য আছে কিন্তু আগতে মা দেউতাই দিছিলে বাবাই দিছিলে এতিয়া খুজি কেনে লওঁ প্ৰভু আমিও কণ্ঠীমালা পৰোঁ তো নাম জপ কৰিবলৈ আৰম্ভ কৰিলোঁ প্ৰসাদ খাবলৈ আৰম্ভ কৰিলোঁ এইবিলাক বন্ধ হ'ল আগতে এটা পেকেট এনেকৈ ঢালি দিছিলে এইবিলাক বন্ধ হ'ল হয় কি নাই পানী খোৱা বন্ধ হ'ল চমৰচ পান কৰিছিলোঁ আগতে এইবিলাক বন্ধ হ'ল হয় কি নাই কিমান পইচা বচালে আমাক আগতে কিমান টকা গৈছিলে এইবিলাক বেয়া বস্তুবিলাক হোটেলত ৰেষ্টুৰেণ্টত খাওঁতে হেৰি কৰোঁতে টকাবিলাকো বচালে আমাৰ হয় কি নাই এইবিলাক কিহৰ কাৰণে হৈ আছে আগতে এনেকৈ ক'ত মন্দিৰত আহি এনেকৈ মানুহে ভিৰ কৰিছিলে ক'ত দেখিছিলে মইতো দেখা নাই তো কাৰ কাৰণে হৈ আছে এইবিলাক নামৰ কাৰণে নামৰ প্ৰভাৱ সেইটো নামটো বহুত পাৱাৰফুল নামে ৰাক্ষসবিলাকক ভক্ত বনাই দিলে মই ৰিচেণ্টলি এবাৰ কালেকশ্যনৰ কাৰণে গৈছিলোঁ জন্মাষ্টমীত মানুহজনে কৈছে এই তোমালোকৰ লগত যে সেই মানুহজন থাকে সেইটো আগতে ডকাইত আছিলে বোলে কি কৈছিলে
বোলে ডকাইত আছিল মই বোলো হয় নেকি মইতো ভাবিছোঁ সি সদায় সাধু বুলি ভাবিছোঁ মইতো সাধুৰ পৰাই দেখিছোঁ মইতো নাজানো সি আগতে ডকাইত আছিলে কৈছে বাহিৰৰ মানুহ কৈছে তেতিয়া মানে কৈছে যে এই সংস্থাটো কিমান অদ্ভুত একদম যে থাৰ্ড ক্লাছ মানুহ থাকে তাক কি বনাই দিয়ে একদম ফাৰ্ষ্ট ক্লাছ মানুহ বনাই দিয়ে থাৰ্ড ক্লাছৰ পৰা ফ'ৰ্থ ক্লাছৰ পৰা ফাৰ্ষ্ট ক্লাছ কেনেকৈ হৈ যায় নামৰ পৰা সেইকাৰণে নাম বস্তু বহুত অদ্ভুত সেইকাৰণে সকলোৱে দামোদৰ মাহত নাম জপ কৰিছে এইটো এৰি নিদিব একদম নিজৰ বন্ধু বনাই লওক জীৱনে মৰণে গতি আৰু নাহি মোৰ ৰাধা কৃষ্ণ গায় মোৰ যুগল কিশোৰ তো হরে কৃষ্ণ মানে রাধা কৃষ্ণ হরে কৃষ্ণ মানে কি রাধা কৃষ্ণ জীবনে মরণে গতি আর একদম পাল্টা বানায় হরি হরি বিফলে জনম গোয়াইন হরি 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 বিফলে জনম গোয়াইন হরি হরি মনুষ্য জন্ম পায়া রাধা কৃষ্ণ নাম দিয়া মনুষ্য জন্ম পায়া মনুষ্য জন্ম পায়া রাধা কৃষ্ণ নাম দিয়া জানিয়া শুনিয়া বিষ খাইন জানিয়া শুনিয়া বিষ খাইন জানিয়া শুনিয়া বিষ খাইন হরি হরি বিফলে জনম গোয়াইন হরি 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 বিফলে জনম গোয়াইন হরি হরি গুরুকের প্রেম ধন হরি নাম সংকীর্তন গুরুকের প্রেম ধন গুরুকের প্রেম ধন হরি নাম সংকীর্তন গুরুকের প্রেম ধন রতি না জন্মিল কে নেতা রতি না জন্মিল রতি না জন্মিল কে নেতা রতি না জন্মিল হরি হরি বিফলে জনম গোয়াইন
দিনহীন যত ছিল হরি নামে উদ্ধারিল দিনহীন যত ছিল হরি নামে উদ্ধারিল सरस्वती जगई मधाई सरस्वती सरस्वती जगई मधाई सरस्वती हरि हरि विठले जना हरि 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 विठले जना महाप्रभु नंद सुता विषभानु सुता जुता महाप्रभु नंद सुता विषभानु सुता जुता करुणा करो एक बार करुणा करो करुणा करो एक बार नरोत्तम दास नथली रंग पा नथली रंग पा तुम बिना के अच्छे हमारा तुम बिना तुम बिना के अच्छे हमारा तुम बिना हरि हरि विठले जन्म गुहाए हरि 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 विठले जन्म गुहाए हरे कृष्णा 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 हरे 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 राम 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 हरे 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 कृष्णा जय बोलो हरे कृष्णा कृष्ण कृष्ण हरे 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 राम 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 हरे हरे
विफले जन्म गवाए हरि 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 विफले जन्म गवाए हरि 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 विफले जन्म गवाए हरि हरि तो परमेश्वर भगवान যেতিয়া দামোদৰ লীলা কৰিছিলে তেতিয়া কেৱল নল কুবেৰ আৰু মণি কুবেৰ উদ্ধাৰ কৰিছিলে আৰু সেই কৃষ্ণ নাম ৰূপত আহিছে আৰু কিমান নল কুবেৰ মণি কুবেৰ কিমান জগাই মাদাক উদ্ধাৰ কৰিছে তাৰ কোনো কাউণ্টিং নাই কোনটো বেছি পাৱাৰফুল ভগৱানৰ নাম আৰু কৃষ্ণ নাম বেছি পাৱাৰফুল নাম বেছি দয়ালু হয় কি না তো অকল কুবেৰৰ ল'ৰা দুটাকে উদ্ধাৰ কৰিলে বাকীবিলাকক কৰা নাই নহয় আৰু কলি যুগত কি কৰিছে এই কৃষ্ণই কিমান জগাই মাধাই পুৰা এটা হিচাপে কৰিব নোৱাৰে সেইকাৰণে আমি ভগৱানৰ নামৰ সকলোৱে আশ্ৰয় ল'বলৈ একান্ত আছে জয় জয় হৰি নাম প্ৰভু কি জয় হৰি कृष्ण महामंत्र की जय 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 श्री श्री राधा दामोदर भगवान की जय श्रील प्रभुपाद की जय समवेत भक्त वृंद की जय निताय 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 गौर प्रेमानंदे সকলকে বহুত ধন্যবাদ হরে কৃষ্ণ